হাইলাকান্দিত উদ্ধাৰ ইণ্ডোনেছিয়াৰ বিৰল প্ৰাণী বিলাসী বাহনৰ পৰা উদ্ধাৰ কেইবাটাও বিৰল প্ৰজাতিৰ প্ৰাণী হাইলাকান্দি আৰু কাছাৰ জিলাৰ সীমান্তৱৰ্তী লোৱাৰবন্দ এলেকাৰ পৰা বিলাইপুৰ আৰক্ষীয়ে জব্দ কৰে মূলতঃ ইণ্ডোনেছিয়াত উপলব্ধ হোৱা কেইবাটাও বিৰল প্ৰজাতিৰ প্ৰাণী মিজোৰামৰ পৰা হাইলাকান্দিত প্ৰৱেশৰ সময়তে এখন বিলাসী বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰাণীসমূহ উদ্ধাৰ হোৱা প্ৰাণীকেইটাৰ ভিতৰত আছে এটা বাবিৰুচা দুটা হৰ্ণবিল চৰাই পাঁচটা কলা লৰি চৰাই আৰু 40টা ৰেড এণ্ড ব্লু লৰি চৰাই আপোনালোকে আজি আমাৰ যেটো সফলতা বা আমাৰ যেটো সাকসেস হৈছে আজি সেইখিনি আপোনালোকে যে হুদিব আহিছে ভাল পাইছো আজি আমি হাইলাকান্দি ডিভিজনৰ আন্ডাৰত আমাৰ মাটিজুৰি ৰেঞ্জৰ আন্ডাৰত মই যেটো লোৱাৰ বন বিট অফিচাৰ এতিয়া বৰ্তমান তাত আমি যিখিনি ইনফৰমেশন মতে পুলিশ সকলৰ যেটো নেকি আমাৰ দুৱাৰবন পুলিশ আৰু বিলাইপুৰ পুলিশৰ যেটো ইনফৰমেশন মতে তেখেতলোকৰ সহযোগিতাত আমি হিয়তৰ লগতে আমি এটো কিবা ডিটেক্ট কৰিব আমি সক্ষম হৈছো আৰু তাত আছিল অকল এক্সোটিক স্পেচিছ যেটো আমাৰ ইণ্ডিয়াত নাই যেটো বাহিৰৰ পৰা এইবিলাক ট্ৰান্সপোৰ্ট হৈছে আৰু তাত পাইছো আমি টোটালি 4টা পিঞ্জিৰাত পাইছো 4টা পিঞ্জিৰাটো বেলেগ বেলেগ স্পেচিছ আছিল প্ৰথমতে আছিল এটা এটো হল আপোনাৰ বেবিৰুচা পিক বুলি কয় যেটো ইণ্ডোনেছিয়া স্পেচিছ আৰু নেক্সট আছে এটো হল ৰেড আৰু ব্লু হেতু লৰি বুলি কয় ৰেড ব্লু লৰি দুটা পিঞ্জিৰাত আছিল আৰু এটা আছে হেৰি এটো ব্ল্যাক কালাৰৰ পেৰট ষ্টাইলৰ কিন্তু হেতু হয় ৰজা লৰি বুলি ইতিমধ্যে আৰক্ষীয়ে বাহনখনৰ চালকসহ আন এজনক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে যেতিয়া চেকিং আমাৰ বৰ্ডাৰ এটা যেটো চেকিং পইণ্ট আছে চেকিং কৰি থাকোতে এখন ফৰচুনাৰ গাড়ী বেৰিকেড ভাঙি পলাই গৈছে একৰ্ডিংলি অৰচিয়ে লগত টিম লৈ ফৰেষ্টকো খবৰ দি নলৈ চেছ কৰি এঠাইত গাড়ীখন ধৰে এখন ফৰচুনাৰ গাড়ী আছিল গাড়ীখনৰ পৰা দুজন আমি আৰোহী ধৰা পৰো তেওঁলোকৰ নামটো এতিয়া নকওঁ ইনভেষ্টিগেশ্যন চলি আছে আৰু গাড়ীখনৰ পৰা আমি 3টা স্পিচিছ অফ বাৰ্ড আৰু এটা এনিমেল ভেৰাইটি এনিমেল স্পিচ পাইছো এটা বাৰ্ড স্পিচ আছে ৰেড ব্লু লৰি বুলি 43 নাম্বাৰছ আছে আৰু এটা বাৰ্ড স্পিচ আছে ব্ল্যাক লৰি এটা 6 নাম্বাৰছ আছে আৰু এটা বাৰ্ড স্পিচ আছে 2 নাম্বাৰছ হৰ্নবিল আৰু এটা এনিমেল স্পিচিছ আছে ইতিয়ালৈকে আমি যেটো চাইছো এটো বাবিৰুচা বুলি নাম আছে আৰু গোটেই এনিমেল কিটা আমি যেটা নেট সাৰ্চ কৰোতে দেখা পাইছো এবিলাক ইণ্ডোনেছিয়ান অৰিজিন ইতিয়ালৈকে যেটো ইনভেষ্টিগেশ্যনত যিখিনি পাইছো তেওঁলোকে ইণ্ডোনেছিয়া পৰা আহি বাৰ্মা হৈ মিজোৰামত সোমাই অসম হৈ ওয়েষ্ট বেংগল গৈ আছিল এটো সুৰাং কাৰবাৰত কোন কোন জড়িত কৰ পৰা আহিছিল গোটেই ইনভেষ্টিগেশ্যন চলি আছে হাইলাকান্দিৰ পৰা সুৰজিত দেৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে